ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত বমানী বিলৰ পাৰত সমন্বয়ৰ ভোগালী। বছৰ বছৰ ধৰি চলি অহা ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি পাহাৰ ভৈয়ামৰ মাছুৱৈ ৰাইজে উৰুকাৰ দিনা পুৱাই ৰজাদিনীয়া বিলত কৰিলে সমূহীয়া মৎস্য চিকাৰ। হাতে হাতে জাল জুলুকি পললৈ প্ৰচণ্ড শীতকু নেওচি সমূহীয়া মৎস্য চিকাৰত নামিল ৰাইজ। পাৰশালী জালিখৰা বিলৰ লগতে ঐতিহাসিক বমানী বিলত তেতেলীয়া ৰজা পানবৰ ৰংটিয়ে পূজা আগবঢ়োৱাৰ পিছতেই আৰম্ভ হয় মাছ মৰা পৰ্ব। ডিমৰীয়াৰ কেঁচা বিহু নাম লালিলাঙৰ সুৰেৰে জীপাল হ'ল বিলৰ পাৰ। সাম্প্ৰতিক সময়ত ঐতিহাসিক বিলকেইখনৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি আহিছে যদিও ৰাইজে এনেদৰেই অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিছে এই ৰজাদিনীয়া পৰম্পৰা। সেয়েহে প্ৰতি বছৰে ভোগালীৰ উৰুকাৰ দিনটো ডিমৰীয়া এনেদৰেই পৰ্যবেক্ষিত হয় সম্প্ৰীতিৰ মিলনভূমিলৈ। উৰুকাৰ এই আজিৰ দিনটোত যি ইয়াত বমানী বিলৰ মাছ মৰা পৰ্ব হৈছে ৰজাদিনীয়া পৰ্ব। এই ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ লোক ইয়াত আজি সমবেত হৈছে আৰু পূৰ্বৰ পৰাও হয়। কিন্তু এটা পৰিতাপৰ কথা যে অন্য বিগত বৰ্ষৰ কেইটাতকৈ এইবাৰ আমি অলপ বেলেগ দুখ লগা ছবি এটা দেখিলোঁ। কাৰণ বিলৰ পৰিসৰটো একেবাৰে কমি গৈছে। চৰকাৰ বা প্ৰশাসনে এটা ইয়াত ইনিচিয়েটিভ ল'ব লাগে যাতে বিলখন খনন হ'ব লাগে আৰু বিলৰ যিটো চাৰিসীমা এই চাৰিসীমাটো মানে কি বেদখল মুক্ত কৰি বিলখনক সুৰক্ষা কৰিব লাগে। বমানী বিলখন সৰু আচলতে কি হৈছে আমাৰ বেদখল হৈছে, বিভিন্ন ধৰণে মানুহবিলাকে বেদখল কৰিছে আৰু বমানী বিলখন বৰ্তমান পানী নাইকিয়া হৈছে। মূলতঃ হৈছে আমাৰ পানীৰ লেয়াৰটো হয়তো কমি গৈছে আৰু ইয়াৰ কাৰণ আমাৰ ওচৰতে বিভিন্ন ধৰণৰ ফেক্টৰী হৈছে। ফেক্টৰীবিলাকৰ কাৰণে হয়তো পানীৰ লেয়াৰটো আমাৰ বহুত ডাউন হৈ গৈছে আৰু ডাউন হৈ যোৱাৰ কাৰণে আমাৰ পানী নাই। আৰু ডাঙৰ কথা হৈছে বানপানী নাই। আপোনালোকে দেখিছে বানপানীৰ এনেকুৱাকৈ বানপানী আমাৰ ইয়াত কমি গৈছে। বানপানী বিলৰ সেইফালে কিবা কোনোবাই বান্ধ দিয়া বুলিও শুনিছোঁ। গতিকে এই সন্দৰ্ভত চৰকাৰে নিশ্চয় ব্যৱস্থা এটা গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ। মাছ একেবাৰে নাই, মানুহ মাছ বুলি ক'লে বস্তুটোৱে নাই বুলি ক'ব পাৰি। গতিকে মেটেকা ভৰ্তি হৈ আছে। মেটেকা থকাৰ কাৰণে অলপ অসুবিধা হ'ল আৰু তাৰ কাৰণে আৰু বিলখনো অলপ কমিছে মানে ঠাইবিলাক। য'ত আজি আমি এটা সময়ত 82-80 চনত ইয়াত আমাৰ পানীৰ বিষয়ে মাছৰ প্ৰডাকশ্যনটো হয়। য'ত আজি পানী নাই তেনেকৈ মাছৰ বিৰাটো কমি গৈছে। ইফালে এয়া জাগিৰোডৰ উদিপুৰ বিলৰ পৰিৱেশ। পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি উদিপুৰ বিলত উৰুকাৰ পুৱা ৰাইজে কৰিলে সমূহীয়া মৎস্য চিকাৰ। খলা দেউৰজা প্ৰবীণ কোঁৱৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সমূহীয়া মৎস্য চিকাৰৰ। তাৰ পিছতেই হাতে হাতে মৎস্য চিকাৰৰ সঁজুলি লৈ বিলত নামিল শতাধিক ৰাইজ। ৰৌ, বৰালি, শ'ল আদিকে ধৰি বিভিন্ন মাছ ধৰি আনন্দত আত্মহাৰা হ'ল সকলো। বৰালি মাছ এটা পাইছো আৰু এবাৰ শোল মাছ আৰু গৰৈ এটা আছে, সৰু এটা আছে, ডাঙৰ এটা আছে। মই এইটো গাজৰ টেঙাৰ লগত খাম, গাজ টেঙাৰ লগত খাম। আমাৰ সোণাপুৰ কামৰূপ মেট্ৰত মানে পাহাৰীয়া মানুহ না আমি, সেইটো কাৰণে আমি গাজৰ টেঙাৰ লগত খাই এনে ভাল পাওঁ। আৰু ঘৰত অলপ গাহৰি মাছ 1 কিলোমান কিনি ৰাখিছোঁ, তাৰ ফেমিলিৰ লগত খাম আৰু আমি সুখী পৰিয়াল এনেকৈ উদিপুৰৰ বিলত আহি আমি বহুত ভাল পাওঁ। মানে প্ৰতি বছৰে আহি থাকোঁ। বহুত আনন্দ লাগিছে, মাৰি পিনে পাইছোঁ, প্ৰতি বছৰে পাওঁ। সেইকাৰণে বহুত আনন্দ লাগে এই বিলত মাছ মাৰিবলৈ। আৰু এইটো আপোনাৰ ফ্ৰাই মই বেছি খাই ভাল পাওঁ। এইটো তেলতে ফ্ৰাই হ'ব আৰু এইটো চব্জিত নাযায় আৰু। এক কথাত পাহাৰ ভৈয়ামৰ ৰাইজৰ অংশগ্ৰহণেৰে সমন্বয়ৰ থলীলৈ পৰ্যবেক্ষিত হ'ল দুয়োখন বিলৰ পাৰ। ডিমৰীয়াৰ পৰা ত্ৰিলোক সিং আৰু জাগিৰোডৰ পৰা বিমল হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।